নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৮ ছেপ্টেম্বৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৪৪ লাখ একাউণ্টত সোমাই দিব এই টকাসমূহ। কোনে কোনে টকা লাভ কৰিব, কোনে কোনে নোৱাৰিব, সম্পূৰ্ণকৈ জানি লওক। ১০ তাৰিখে লাখ লাখ দুখীয়াৰ একাউণ্টত সোমাব টকা। অৰুণোদয় আঁচনি আত্মসহায়ক লগতে PM কিষাণৰ বাবে এটা ভাল খবৰ। DBTৰ জৰিয়তে মহিলাসকলৰ একাউণ্টত সোমাব টকাসমূহ। অৰুণোদয় আঁচনিৰ ১২৫০ টকা একাউণ্টত সোমাব মহিলাসকলৰ। আত্মসহায়কত ১০,০০০ টকা কেতিয়া সোমাব মহিলাসকলৰ। PM কিষাণৰ ১৮ নম্বৰ কিস্তি কেতিয়া সোমাব আপোনাৰ একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। ৪৪ লাখ হিতাধিকাৰী একাউণ্টত সোমাব ৩৮৭ কোটি টকা। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কোন কোন মহিলাৰ একাউণ্টত সোমাব টকা সম্পূৰ্ণকৈ জানি লওক। মহিলা আৰু পুৰুষ সকলোৰে একাউণ্টত চৰকাৰে সোমাই দিব এইসমূহ টকা। লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাল এই টকাসমূহ। ৪৪ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব পোনপটীয়াকৈ এই টকা। ইয়াৰ বাবে চৰকাৰে মোকলাই দিলে ৩৮৭ কোটি টকা। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন মহিলাৰ একাউণ্টত মোকলাই দিব এই টকাসমূহ। অৰুণোদয় আৰু অৰুণোদয় 2.0 প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ লগতে বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিত ধন সোমাব আপোনাৰ একাউণ্টত। এইকেইটা আঁচনিত আপোনাৰ নাম আছেনে নাই? পুৱাতে চৰকাৰে হিতাধিকাৰীক মোকলাই দিব এই ধনৰাশি। আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টত কিবা আপডেট কৰিব লগা আছে অতি শীঘ্ৰে আপুনি কৰি লওক, কিয়নো ১০ তাৰিখে পুৱাতেই লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব এইকেইটা আঁচনিৰ টকা। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰীৰ কাম কাজক লৈ এটা ডাঙৰ খবৰ দিলে। আহি আছে মিছন বসুন্ধৰা 3.0। মাটি বাৰীৰ কাম কাজক লৈ এটা ডাঙৰ খবৰ। শীঘ্ৰেই মুকলি হ'ব বসুন্ধৰা 3.0। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰে সাজু হৈছে 3.0ৰ বাবে। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজসমূহ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি বাতৰা আদিৰ কাম কাজ সম্পূৰ্ণ অনলাইনযোগে আবেদন কৰিব পাৰিব। লগতে অনলাইনতো আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। মাটি বাৰীৰ কাম কাজক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সাজু কৰক এইকেইটা নথি পত্ৰ। আগন্তুক ৮ মাহত ওলাব ৫০,০০০ চাকৰি। লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত একেলগে ওলাব ৫০,০০০ চাকৰি। মুখ্যমন্ত্ৰীয়ে দিলে এটা ডাঙৰ খবৰ। ১ লাখ নিযুক্তি দিয়াৰ পিছত পুনৰ ৫০,০০০ যুৱক যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য চৰকাৰৰ। আজি ১,১২৭ গৰাকী শিক্ষিত যুৱক যুৱতীক দিয়া হৈছে নিযুক্তি। হয়, আপুনি ঠিকেই শুনিছে, কেইদিনমান আগতে ১,১২৭ গৰাকী শিক্ষিত যুৱক যুৱতীক চাকৰি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ ৫০,০০০ চাকৰিৰ বাবে এটা ডাঙৰ মন্তব্য কৰিছে। আৰু গড় কাপ্তানি আৰু মেডিকেল শিক্ষা বিভাগত দিয়া হয় এই নিযুক্তি। আৰু তাতে নিযুক্তি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোকলাই দিছে ৫০,০০০ আকৌ চাকৰি আৰু অতি শীঘ্ৰেই আবেদন কৰিব পাৰিব। লগতে কি কি নথি পত্ৰ লাগিব এতিয়া আপুনি সাজু কৰি ৰাখক। আৰু ১ টকাও দুৰ্নীতি নোহোৱাকৈ দিয়া হৈছে এই নিযুক্তি। আপুনি গড় কাপ্তানিত কোন ধৰণৰ চাকৰি পাইছে নেকি? যদি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা মন্তব্য কৰিছে, আগন্তুক ৮ মাহৰ ভিতৰতে ওলাব ৫০,০০০ চাকৰি। তাৰ বাবে যুৱক যুৱতীক সাজু হ'বলৈ অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হাতত মাত্ৰ 2 দিন। ৰেচন কাৰ্ডৰ গৰাকীয়ে শীঘ্ৰে কৰক এই কাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰে কৰি লওক আপুনি EKYC পৰীক্ষণ। যদি আপোনাৰ EKYCটো পৰীক্ষণ কৰা আছে তেনেক্ষেত্ৰত এতিয়া আপুনি লৈ লওক আপোনাৰ ৰেচন, কিয়নো 2 দিনৰ পিছত আপুনি ৰেচন নাপাব। 10 তাৰিখটো হৈছে শেষ সময়সীমা। যিসকলে এতিয়ালৈকে ৰেচনটো লোৱা নাই অতি শীঘ্ৰে আপুনি ফিংগাৰপ্ৰিণ্ট দি ৰেচনটো লৈ লওক। 10 তাৰিখৰ পিছত আপুনি নাপাব ৰেচন। যিসকল ব্যক্তিয়ে এতিয়ালৈকে ৰেচনৰ চাউল লোৱা নাই অতি শীঘ্ৰেই ৰেচনৰ দোকানীৰ পৰা ৰেচনটো লৈ লওক। লগতে ৰেচন কাৰ্ডৰ
সকলোৰে হিতাধিকাৰীৰ বাবে বাধ্যতামূলক ইকেৱাইচি পৰীক্ষণ যিসকলে ইকেৱাইচি কৰিছে অকল সেইসকলক চৰকাৰে প্ৰদান কৰিব ৰেচন। যদি আপুনি ইকেৱাইচি কৰা নাই তেনেক্ষেত্ৰত আপুনি ৰেচন নাপাব। লগতে নতুনকৈ চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে কমেণ্ট কৰি জনাওক, কিয়নো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড। মহিলাই পাব বেংক একাউণ্টত 50,000কৈ টকা। চৰকাৰৰ বৃহৎ আঁচনি, লাখ লাখ মহিলাক ৰাজ্য চৰকাৰে দিব এটা ডাঙৰ উপহাৰ। মহিলাক 50,000 টকা দিব ৰাজ্য চৰকাৰে। প্ৰতি বছৰে মহিলাক দিয়া হ'ব 10,000কৈ টকা। 5 বছৰত মহিলাই লাভ কৰিব 50,000কৈ টকা। সুভদ্ৰা আঁচনিৰ জৰিয়তে চৰকাৰে মহিলাক দিব বছৰি 10,000কৈ টকা। সুভদ্ৰা আঁচনি ক'ত আপুনি কিদৰে আবেদন কৰিব পাৰিব মহিলাসকলে সম্পূৰ্ণকৈ জানি লওক। লগতে প্ৰত্যেকজন মহিলাকে চৰকাৰে প্ৰদান কৰিব এই টকাখিনি। সুভদ্ৰা আঁচনিত আবেদন কৰিলেই মহিলাসকলে পাব এই ধনৰাশি। প্ৰত্যেক বছৰে মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰৰ 10,000কৈ টকা। ডিবিটিৰ জৰিয়তে বছৰত দুবাৰকৈ মহিলাৰ একাউণ্টত সোমাব এই ধনৰাশি। প্ৰথম কিস্তিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহিলাৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দ্বিতীয় কিস্তিৰ 5,000 টকা ৰাখী বন্ধনৰ উপলক্ষে প্ৰেৰণ কৰা হ'ব। 21ৰ পৰা 60 বছৰ বয়সৰ ভিতৰত মহিলাসকলে লাভ কৰিব এই অভিলাষী আঁচনিৰ সুবিধা। লাখ লাখ মহিলাসকলক ৰাজ্য চৰকাৰে দিলে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো হ'ব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জাগিছে ৰাজ। দাবী নামানিলে ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰিব। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপালে 7টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত উত্তাল হৈ পৰিছে প্ৰতিবাদ। ঘৰৰ পৰাই স্মাৰ্ট মিটাৰ খুলি নিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰীৰ। স্মাৰ্ট মিটাৰ খুলি নিনিয়া পৰ্যন্ত ক্ষান্ত নথকাৰ হুংকাৰ প্ৰদান কৰিছে জনতাই। স্মাৰ্ট মিটাৰ খুলি নিনিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ৰাইজে দলিয়াব স্মাৰ্ট মিটাৰ। শক্তি বিভাগক প্ৰতিবাদী জনতাই বান্ধি দিলে 7 দিনৰ সময়সূচী। মৰাণত বামুণবাৰীত স্মাৰ্ট মিটাৰ বন্ধৰ দাবী প্ৰতিবাদ কৰিছে। আনপিনে ৰহাতো AJYCPৰ প্ৰতিবাদী সমদল স্মাৰ্ট মিটাৰৰ নামত ৰাইজক লুণ্ঠন চলা বন্ধ কৰক বুলি হুংকাৰ প্ৰদান কৰিছে। বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদী AJYCPৰ দল আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপালে 7টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আপোনাৰ বিদ্যুৎ বিল কিমানকৈ আহে। যদি স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বেছি আহিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। সো বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।